নমস্কাৰ ইডিয়ন জবাবতে চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। আপোনালোকক জনাওঁ যে আমাৰ যি শিক্ষকসকল আছে শিক্ষকসকলৰ উপস্থিতি নিৰীক্ষণ কৰিবৰ বাবে জিলা আয়ুক্তসকলক বিশেষ নিৰ্দেশনা দিয়া হৈছে আৰু ইয়াৰ জৰিয়তে জনোৱা হৈছে যে সময়মতে বিদ্যালয়ত উপস্থিত থকা শিক্ষক আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধে কঠোৰ বিভাগীয় ব্যৱস্থা লোৱা হ'ব। আৰু ইয়াত যদি আপোনালোকে পেপাৰত চায় তেতিয়াহ'লে আপোনালোকে দেখিব একাধিক নিৰ্দেশনাৰ পাছতো সময়মতে বিদ্যালয়ত শিক্ষক উপস্থিত নথকাৰ অভিযোগ লাভ কৰাৰ পাছত এইবাৰ শিক্ষা বিভাগে পুনৰ এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এতিয়াৰ পৰা সময়মতে বিদ্যালয়ত উপস্থিত নথকা শিক্ষক আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধে কঠোৰ বিভাগীয় ব্যৱস্থা লোৱা হ'ব। আনহাতে এই বিষয়ত চোৱা চিতা কৰাৰ বাবে প্ৰতিখন জিলাৰ আয়ুক্তক নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে। উল্লেখযোগ্য যে শিক্ষকসকলক সময়মতে বিদ্যালয়ত উপস্থিত থাকি শিক্ষাদান কৰাৰ বাবে পূৰ্বে একাধিকবাৰ নিৰ্দেশনা জাৰি কৰাৰ পাছতো এই নিৰ্দেশনা উলংঘন হৈ আহিছে। যোৱা 15ৰ পৰা 17 মে'লৈ তিনিচুকীয়া জিলাত অনুষ্ঠিত হোৱা জিলা আয়ুক্তসকলৰ বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ শিক্ষকসকল সময়মতে বিদ্যালয়ত উপস্থিত নথকা বুলি অভিযোগ কৰি সকলো জিলা উপায়ুক্তক এই বিষয়ত দৃষ্টি ৰখাৰ নিৰ্দেশ দিছিলে। এই নিৰ্দেশৰ পাছতে শিক্ষা বিভাগে আনুষ্ঠানিকভাৱে এই বিষয়ত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ যুটীয়া সচিবে ইতিমধ্যে সকলো জিলা আয়ুক্তৰ লগতে BTCৰ প্ৰধান সচিব, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব আৰু উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিবলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰিছে। সময়মতে বিদ্যালয়ত উপস্থিত নথকা শিক্ষক আৰু প্ৰধান শিক্ষকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশনা দিয়া হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পালন কৰিবলৈ এই পত্ৰযোগে জিলা আয়ুক্তসকলক শিক্ষা বিভাগে এক প্ৰকাৰ মনত পেলাই দিয়ে। অৰ্থাৎ আপোনালোকে বুজিব পাৰিছে যে শিক্ষা বিভাগে এই যি নিৰ্দেশনা দিছে এই নিৰ্দেশনাৰ জৰিয়তে জিলা আয়ুক্তসকলক পুনৰ এবাৰ মনত পেলাই দিছে যে সময়মতে যাতে শিক্ষকসকলে বিদ্যালয়ত উপস্থিত হ'ব পাৰে আৰু যিসকল শিক্ষকে সময়মতে বিদ্যালয়ত উপস্থিত নাথাকে তেতিয়াহ'লে সেই শিক্ষকসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি এই যি নিৰ্দেশনা আছে নিৰ্দেশনাৰ জৰিয়তে জনোৱা হৈছে। আৰু এনেধৰণৰ যিবিলাক আপডেট আছে আপডেটবিলাক আমি সদায় আপোনালোকক দিব চেষ্টা কৰোঁ। গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থকাৰ লগতে যিসকল আমাৰ চেনেলত নতুন তেখেতসকলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।